Hello my dear friends. আপোনালোক সকলোকে এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু আৰ্ট এণ্ড কালচাৰ অফ আসাম। অসমৰ কলা সংস্কৃতি সম্পৰ্কে আজিৰ ভিডিওত আমি 20টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিব লৈছো। অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামত এনে ধৰণৰ প্ৰশ্ন প্ৰায় দেখা যায়। সম্পূৰ্ণকৈ ভিডিওটি চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আৰু ভিডিওটি চাই কেনে পালে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদিহে প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পায়, চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন, দ্য সেকেন্ড ডে অফ বহাগ বিহু ইজ সেলিব্ৰেটেড এজ। বহাগ বিহুৰ দ্বিতীয় দিনা কি পালন কৰা হয়? বিকল্প 4টা দিয়া আছে, কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে? ইয়াত চাওক, প্ৰথমতে আমি জানি লওঁ যে বহাগ বিহুৰ 7 দিনা কি পালন কৰা হয়। প্ৰথম দিনা পালন কৰা হয় গৰু বিহু, মানুহ বিহু, গোহাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। প্ৰশ্নত দিয়া আছে দ্বিতীয় দিনা কি পালন কৰা হয়? দ্বিতীয় দিনা কি পালন কৰা হয়? মানুহ বিহু। তাৰ মানে আমাৰ অপশ্যন বি যেটো দিয়া আছে এয়া শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, গুমৰাং ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ। গুমৰাং নৃত্য নিম্নলিখিত কোনটো উৎসৱৰ সৈতে জড়িত? বিকল্প আমাক 4টা দি আছে, টুচু পূজা, বাথৌ পূজা, জোনবিল মেলা, আলি আই লৃগাং। ইয়াৰ শুদ্ধ বিকল্প হৈছে আলি আই লৃগাং। আমি নিশ্চয় সকলোৱে জ্ঞাত যে আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ এক অতি গুৰুত্বপূৰ্ণ উৎসৱ আৰু তেওঁলোকে এই উৎসৱ উদযাপন কৰে। আৰু এই উৎসৱৰ সৈতে গুমৰাং নৃত্য জড়িত হৈ আছে। আলি আই লৃগাং এই উৎসৱটি মিচিং জনগোষ্ঠীৰ লোকে প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনা পালন কৰে। পৰৱৰ্তী প্ৰশ্ন, প্ৰতিমা বৰুৱা পাণ্ডে ইজ বেষ্ট নন ফৰ হুইচ অফ দ্য ফলোইং। প্ৰতিমা বৰুৱা পাণ্ডে বা প্ৰতিমা পাণ্ডে বৰুৱা নিম্নলিখিত কোনটো ক্ষেত্ৰত অধিক জনপ্ৰিয়? বিকল্প আমাক দিয়া আছে গোৱালপৰীয়া লোকগীত, কামৰূপীয়া লোকগীত, বৰগীত আৰু ভজন। আৰু শুদ্ধ উত্তৰ হৈছে গোৱালপৰীয়া লোকগীত। তেখেতক গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলিও জনা যায়। Question number 4. Karbi Youth Festival is celebrated every year on 15th to 19th of February at Dash of Difu Town. ডিফু চহৰৰ কোন ঠাইত প্ৰতি বছৰে 15 পৰা 19 ফেব্ৰুৱাৰীলৈকে কাৰ্বি যুৱ মহোৎসৱ পালন কৰা হয়? বিকল্প দি আছে খাণ্ডুলি, উমৱাং, লাহৰিজাং আৰু তাৰালাংছু। শুদ্ধ উত্তৰ হৈছে তাৰালাংছু। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। প্ৰশ্ন আৰু এটি গুৰুত্বপূৰ্ণ যে কেতিয়া পালন কৰা হয় আৰু কোনে পালন কৰে, ক'ত পালন কৰে, 3টা প্ৰশ্নৰ উত্তৰ ইয়াতে একেলগে আছে। Question 5. Pai Maja is performed by Dash of Assam to thank God for good harvest. অসমৰ কোন লোকে ভাল ফচল উৎপাদনৰ বাবে ভগৱানক ধন্যবাদ জনাবলৈ পাই মাজাই উৎসৱ পালন কৰে? বিকল্প দি আছে বড়োজ, মিচিং, কছাৰীজ এণ্ড দেউৰী। শুদ্ধ উত্তৰটি হ'ব কছাৰী লোকসকলে পাই মাজাই উৎসৱ পালন কৰে। প্ৰথমতে দিব পাৰে যে পাই মাজাই উৎসৱৰ সৈতে অসমৰ কোন জনগোষ্ঠী জড়িত? উত্তৰ হ'ব কছাৰীসকলে। যদি সোধা কিয় পালন কৰে, তেতিয়া উত্তৰ হ'ব টু থেংক গড ফৰ গুড হাৰ্ভেষ্ট। ওজাপালি ইজ আ ৰিলিজিয়াছ কম্পনেণ্ট অফ হুইচ ৰিজন অফ আছাম। ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান? ইয়াৰ শুদ্ধ বিকল্প কোনটো হ'ব? অপশ্যন এ, বি, চি, ডি। আপুনি অনুমান কৰক। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে অপশ্যন ডি, মঙলদৈ নলবাৰী অঞ্চল। পৰৱৰ্তী প্ৰশ্ন, মেল অফ হুইচ ট্ৰাইব অফ আছাম উৱেৰ ট্ৰেডিশ্যনেল ড্ৰেছ মিবু গালুক। অসমৰ কোন জনজাতিৰ পুৰুষসকলে পৰম্পৰাগত পোছাক মিবু গালুক পিন্ধে? বিকল্প দি আছে মিচিং, ৰাভা, কাৰ্বি আৰু ডিমাছা। শুদ্ধ উত্তৰটি হ'ব মিচিং। মিচিং জনজাতিৰ পুৰুষসকলে পৰম্পৰাগত পোছাক মিবু গালুক পিন্ধে। Question number 8. Drun Bhuya is associated with which of the following fields? Drun Bhuya নিম্নলিখিত কোনটো বিষয়ৰ সৈতে জড়িত হয়? ইয়াত 4টা বিকল্প দি আছে, তাৰ শুদ্ধ বিকল্প কোনটি হ'ব? ইয়াৰ শুদ্ধ বিকল্প হৈছে সুকনানী, ওজাপালি আৰু দেওধানী নৃত্য। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। নামটি আকৌ চাব, দ্ৰোণ ভূঞা। এই প্ৰশ্নটি বহু দৰকাৰী হয়, আপোনাৰ কাইণ্ডলি নোট ডাউন কৰি ল'ব। Question number 9. Which of the following is the chief musical instrument of Karbi people?
নিম্নলিখিত কোনটো বাদ্যযন্ত্ৰ কাৰ্বি লোকসকলৰ মুখ্য বাদ্যযন্ত্ৰৰ নাম বিকল্প হৈছে বাঁহী বাদুং দুপা চেং আৰু ড্ৰাম ইয়াৰ শুদ্ধ বিকল্প হৈছে চেং কোন লোকসকলৰ কাৰ্বি লোকসকলৰ বাদ্যযন্ত্ৰটিৰ নাম হৈছে চেং Who among the following is also known as King of Bihu নিম্নলিখিত কোনগৰাকী ব্যক্তিক অসমৰ বিহু সম্ৰাট নামেৰে জনা যায় ইয়াত বিকল্প দি আছে জয়ন্ত হাজৰিকা জুবিন গাৰ্গ ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্ত ইয়াৰ শুদ্ধ বিকল্প হৈছে খগেন মহন্ত অসমৰ বৰ্তমানৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তৰ পিতৃ খগেন মহন্ত তেখেতক অসমৰ বিহু সম্ৰাট নামেৰে জনা যায় Ambubasi Mela is held every year in the Assamese month of Ambubasi Mela প্ৰতি বছৰে অসমীয়া ক্যালেন্ডাৰৰ কোন মাহত পালন কৰা হয় বিকল্প দি আছে মাঘ মাহ জেঠ মাহ আহাৰ মাহ আৰু ভাদ মাহ আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে আহাৰ মাহত আমি নিশ্চয় সকলোৱে জ্ঞাত যে অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয় Sifung is a traditional musical instrument which community of Assam Sifung নামৰ পৰম্পৰাগত বাদ্যযন্ত্ৰটি অসমৰ কোনটো জনগোষ্ঠীৰ সৈতে জড়িত বিকল্প যিখিনি চাৰিটা দিয়া আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে বড়ো লোকসকলৰ সৈতে সিফুং নামৰ বাদ্যযন্ত্ৰটি জড়িত Question number 13 Samankan is a festival celebrated by which tribal community of Assam Samankan উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ইয়াৰ শুদ্ধ বিকল্পটি হ'ব কাৰ্বি লোকসকলে সমাংকন উৎসৱ পালন কৰে পৰৱৰ্তী প্ৰশ্ন Badung Dupa is a musical instrument used by the Badung Dupa নামৰ বাদ্যযন্ত্ৰটি কোনে ব্যৱহাৰ কৰে ডিমাসা ৰাভা টি গাৰ্ডেন লেবাৰ এণ্ড খেলমা কমিউনিটি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ৰাভা জনগোষ্ঠীৰ লোকসকলে বাদুং দুপা নামৰ বাদ্যযন্ত্ৰটি ব্যৱহাৰ কৰে পৰৱৰ্তী প্ৰশ্ন Which tribal community of Assam perform বৈশাখু festival অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বৈশাখু উৎসৱ উদযাপন কৰে ৰাভা বড়ো কাৰ্বি আৰু মিচিং শুদ্ধ উত্তৰটি হ'ব বড়ো লোকসকলে বৈশাখু উৎসৱ পালন কৰে পৰৱৰ্তী প্ৰশ্ন Who among the following figure of Assam is known as Kola Guru নিম্নলিখিত কোনগৰাকী ব্যক্তিক কলা গুৰু বুলি জনা যায় বিকল্প দিছে নীলপৱন বৰুৱা ডক্টৰ ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন Name the place of Assam where Bare Sohoria Bhauna festival celebrated অসমৰ কোন ঠাইত বাৰে চহৰীয়া ভাওনা উৎসৱ পালন কৰা হয় বিকল্প দিছে বৰপেটা জামুগুৰিহাট মাজুলী আৰু হাজো ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জামুগুৰিহাট জামুগুৰিহাটত বাৰে চহৰীয়া ভাওনা এই উৎসৱ পালন কৰা হয় আপোনালোকৰ বাবে এটি প্ৰশ্ন এই জামুগুৰিহাট বৰ্তমান অসমৰ কোনখন জিলাৰ এখন জনপ্ৰিয় ঠাই প্ৰশ্নটি আকৌ কৈছো জামুগুৰিহাট belongs to which district of Assam উত্তৰটি আপোনালোকে কমেন্ট বক্সত জনাব Question number 18 Zunbil Mela is a unique festival of Dash tribe of Assam Zunbil Mela অসমৰ কোন জনজাতিৰ এক মুখ্য উৎসৱ বিকল্প দি আছে তিৱা বড়ো ঠেঙাল কছাৰী আৰু মিচিং আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তিৱা কমিউনিটিৰ সৈতে জড়িত তিৱা জনগোষ্ঠীৰ লোকৰ এক মুখ্য উৎসৱ হৈছে জুনবিল মেলা হুচৰি is associated with হুচৰি গীত নিম্নলিখিত কিহৰ লগত জড়িত বিকল্প দিছে ৰঙালী বিহু ভোগালী বিহু কঙালী বিহু অম্বুবাচী মেলা আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰঙালী বিহু পৰৱৰ্তী প্ৰশ্ন Which place of Assam is famous for Satra and Kirtan Ghar অসমৰ কোনখন ঠাই সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে বিখ্যাত বিকল্প দিছে গোলাঘাট বৰপেটা তেজপুৰ আৰু হাজো ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বৰপেটা জিলা সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে বিখ্যাত মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পাইছে কমেন্ট কৰি জনাবচোন আপোনালোকৰ এটি বিনম্ৰ অনুৰোধ যদি আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আশা থাকিল আৰু পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আপোনালোকে কমেন্ট কৰি জনাব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ